হয়, আজি তুমি এবি কাষ্টত যি তৃতীয় স্থান লাভ কৰিলা সমগ্ৰ ৰাজ্যৰ ভিতৰতে কেনেকুৱা লাগিছে তোমাৰ কেনেকুৱা লাগিছে অনুভৱটো কোৱা আৰু তোমাৰ নাম নমস্কাৰ শ্ৰী মোৰ নাম ন্যাসজ্যোতি বলিয়া মই এবেকাছত গুৱাহাটীত কম্পিটিশ্যন আছিল তাত মই পাৰ্টিচিপেট কৰিছোঁ ছাৰ বাইদেউহঁতে যোগদান আছিল আৰু মা পাপা ইয়াত স্কুলখনত চাই এবেকাছৰ প্ৰতিযোগিতাটো বহাইছিল বহাই দিয়াৰ পিছত মায়ে পাপাই মোক কথা পাতি লৈ ছাৰহঁতৰ লগত লগাই দিয়াৰ পিছত মই খুব ভালকৈ পঢ়িলোঁ প্ৰেক্টিচ কৰি লৈ ছাৰহঁতে গুৱাহাটীলৈ নি কম্পিটিশ্যন আছিল তাত মই তৃতীয় স্থান লাভ কৰিলোঁ মই তাত গ'লে ভালকৈ পঢ়িলৈ লিখিলৈ শেষ কৰিছিলোঁ ভয় খাইছিলা নেকি তালৈ আপুনি ভয় খোৱা নাই মই জিকিম বুলি আশা আছিলে খালি মই জিকি গ'লোঁ মই মোৰ লগৰটো পাৰ্থকো কৈছিলোঁ আমি জিকি আহিম বুলি মই জিকি আহিলোঁ সি মানে 1 নম্বৰ স্থান লাভ কৰিব পাৰিম বুলি ভাবিছিলানে ভাবিছিলা ন দেউতাৰ নাম কি দেউতাৰ নাম বিদ্যুৎ বলিয়া তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা মই 5 ক্লাছ পঢ়ি আছো এতিয়া ক্লাছ কোন স্কুলত আৰএল মেমৰিয়েল ইংলিছ স্কুল ছাৰক কি ক'বা ছাৰটোৱে বহুত ভালকৈ পঢ়াইছিলে পঢ়াৰ পিছত সদায় প্ৰেক্টিচ কৰি আহিব দিয়ে প্ৰেক্টিচ কৰাৰ পিছত সদায় সুধিয়াৰ পিছত এদিন পৰীক্ষা ওচৰত চাপিল যে এই কৰিবলৈ পেপাৰ দিছে তাৰপিছত পেপাৰ কমপ্লিট কৰাৰ পিছত আৰু মোবাইলটো ফটো মাৰি দিছে পেপাৰ সিহঁত কেনেকুৱা আহিব পেপাৰটো অহাৰ পিছত মানে কোনটো টাইপৰ আহিব কেনেকুৱা টাইপৰটো আহিব ফটো মাৰিছে সেয়া জিএছ কৰিলে আমাৰ পাপাই কৰিব দিছে সেইকাৰণে সহায় সহযোগিতা কৰি আছে ন হয় আমি অতি আনন্দিত আমাৰ ছাত্ৰ নীৰজজ্যোতি বনিয়াই সদৌ অসম ভিত্তিক যি এবেকাছ প্ৰতিযোগিতা হৈছিল সেই প্ৰতিযোগিতাত ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছে আৰু লগতে আমাৰ আৰু 5জন ছাত্ৰ গৈছিলে তেওঁলোকেও খুব ভালে প্ৰদৰ্শন কৰিছে যে আৰু নতুন হোৱা যেহেতু আমাৰ এবাৰ এইটো এটা প্ৰথম আৰু আমি আশা কৰোঁ অনাগত দিনত যাতে আমি যেইজন যাওঁ সেইজনে এই প্ৰতিযোগিতাত বিজয় হৈ আহিব পাৰোঁ তাৰে আমাৰ চিন্তা থাকিব আৰু প্ৰচেষ্টা চলাই যাম আমি আৰু কেনেকুৱা পৰিকল্পনা বনাইছে ছাত্ৰীসকলক লৈ অনাগত সময়ত পৰিকল্পনা হয় আমি এতিয়া যেহেতু আমাৰো এইটো প্ৰথম অভিজ্ঞতা আছিলে অভিজ্ঞতাৰ পাছৰ পৰা আমি আৰু এতিয়া নতুনকৈ পৰিকল্পনা তাত গৈ পেলাই আমি যি শিকিলোঁ সেই ভিত্তিত আমি নতুনকৈ পৰিকল্পনা বনাইছোঁ আৰু আমি আশা কৰোঁ যাতে অনাগত দিনত আৰু প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আমাৰ লগত আহক আহি পেলাই তেওঁলোকে আমাৰ লগত প্ৰশিক্ষণ লওক যাতে তেওঁলোককো আমি আগুৱাই লৈ যাব পাৰোঁ এয়া আমাৰ পৰিকল্পনা আছে আৰু খুবেই আনন্দিত আমি সকলো বটিয়ামাৰী যি আৰএল মেমৰিয়েল ইংলিছ স্কুলৰ এবেকাছ যি ইনষ্টিটিউট তাৰ পৰা ইমান ভিতৰত থকা ল'ৰা ছোৱালী আৰু অতি কম সময়তে এই ছাত্ৰগৰাকীয়ে গোটেই অসম ভিত্তিক অকল অসমেই নহয় তাৰ পৰা আপোনালোকৰ অৰুণাচলৰ পৰা ছাত্ৰ ছাত্ৰী আহিছিল আৰু বিভিন্ন জেগাৰ পৰা ছাত্ৰ ছাত্ৰী আহি তাত ভাগ লোৱাৰ পিছতো তেওঁ ৰানাৰ্ছ আপৰ যি খিতাপ লৈ আমাৰ ইয়াত উপস্থিত হৈছে তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকল খুবেই আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে অনাগত সময়ত এনেদৰেই সফল লাভ কৰক আৰু অনুষ্ঠানটি আগুৱাই যাওক তাৰে কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত